অসমীয়া দৃষ্টি সত্য আশাৰ খেতে আগুৱাই প্ৰতিটো খবৰৰ প্ৰথম আদৰণীজনক অসমীয়া দৃষ্টি আপোনাৰ বিশ্বস্ত সংবাদ চেনেল। আসলতে ক'বলৈ গ'লে যিজন আমাৰ শদিয়া সমষ্টিৰ বিধায়ক মিত্ৰজোঁটৰ বিধায়ক তেখেতে অকলে বিজেপি হৈ তেখেতে জিকা নাই। আমি মিত্ৰদলে সহায় কৰাৰ কাৰণে জিকিছিল, কিন্তু তেখেতে মিত্ৰতা ধৰ্ম পালন কৰাত চূড়ান্ত বিফল হৈছে। আচলতে সেইকাৰণে আজি আমি আপোনালোকৰ আগত আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আগন্তুক যি নিৰ্বাচন সেই নিৰ্বাচনত বলিন চেতিয়াৰ লগত আমি অসম গণ পৰিষদ দলে শদিয়াৰ আমাৰ যি অসম গণ পৰিষদ দলৰ কৰ্মী তেওঁলোক নাই। আমি আগন্তুক নিৰ্বাচনত আমাৰ দলৰ শীৰ্ষ নেতৃত্বক আমাৰ প্ৰাৰ্থী দিবলৈ অনুৰোধ জনাম। যদি এই ক্ষেত্ৰত তেওঁলোকে বেলেগ সিদ্ধান্তও গ্ৰহণ কৰি বিজেপি দলক দিয়ে, বলিন চেতিয়াক দিয়ে, তেন্তে আমাৰ আঞ্চলিকৰ সভাপতি সম্পাদক আজি নাই, আমি তেওঁলোকৰ লগত জনাম, আলোচনা কৰিম। তৃণমূলৰ যিসকল আমাৰ বুথ সমিতি সভাপতি সম্পাদক আছে তেওঁলোকৰ লগত আমি আলোচনা কৰিম। আলোচনা মৰ্মে আমি সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্বাচনত আমি কি ভূমিকা গ্ৰহণ কৰিম ভৱিষ্যতে পৰৱৰ্তী সময়ত আপোনালোকক জনাম। কিন্তু আগন্তুক নিৰ্বাচনত বলিন চেতিয়াৰ লগত আমি নাই। যদি আমাক জনায় আমি আমাৰ কথা তেওঁলোকক ইতিমধ্যে জনাইছোঁ। গতিকে আমি তেওঁলোকে কেন্দ্ৰত যি সিদ্ধান্ত লৈ ল'ব তেওঁলোকে তেওঁলোকৰ কথা, কিন্তু শদিয়া সমষ্টিৰ অসম গণ পৰিষদ দলৰ বিজেপিৰ লগত কোনো মিত্ৰতা নাই। আজিৰ পৰা আমি সেই কথা আপোনালোকৰ জৰিয়তে গোটেই আমি বিজেপিকো জনাইছোঁ, আমাৰ দলৰ শীৰ্ষ নেতৃত্বকো আমি জনাইছোঁ। ইতিমধ্যে প্ৰায় ফোন জনাইছোঁৱেই। আমি সম্পৰ্ক ছেট কৰিছোঁ, বিজেপিৰ সৈতে সম্পূৰ্ণ সম্পৰ্ক ছেট কৰিছোঁ। আৰু বিধায়কক আমি আগন্তুক নিৰ্বাচনত যিহেতু তেওঁলোকে মিত্ৰতাৰ কোনো ধৰ্মই পালন কৰিব নাজানে, মিত্ৰতাৰ নামত তেওঁলোকে চূড়ান্ত আমাক অন্যায় কৰিছে, আমাক মাহিয়াই দৃষ্টিৰে চাইছে। আচলতে আমাক মানে আমাৰ দলৰ যি সাংগঠনিক ভেটি ইমান শক্তিশালী থকাৰ পাছত আমি তেওঁলোকে ইমান সহায় কৰাৰ পাছত আমাৰ কৰ্মীসকলক ইমান অৱহেলিত কৰিছে। তাৰ বাবে আজি আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শদিয়া সমষ্টিটোৰ আঞ্চলিকতাবাদী ভেটি, ইয়াত আঞ্চলিকতাবাদৰ এটা দৃঢ় শক্তিশালী এটা অৱস্থা আছে। আৰু এই সমষ্টিৰ পৰা অসম গণ পৰিষদে তিনিবাৰকৈ তিনিজন প্ৰাৰ্থী নিৰ্বাচিত হৈ আহিছিল। আৰু বিগত দিনবোৰত বিগত 10 বছৰত আমি বিজেপিৰ লগত মিত্ৰতাত আছোঁ। এটা পৰিতাপৰ কথা যে এই 10 বছৰে কিন্তু আমাৰ সমৰ্থকসকলক বা এজেপি কৰ্মকৰ্তাসকলক বিজেপি দলে মিত্ৰতাত থাকি যেনেধৰণে সন্মান প্ৰদৰ্শন কৰিব লাগিছিল বা যেনেধৰণৰ মানে সুবিধাসমূহ প্ৰদান কৰিব লাগিছিল বা চৰকাৰৰ আঁচনিসমূহ পোৱাৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা কৰিব লাগিছিল, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে বিফল হৈছে। আমাৰ সমৰ্থকসকলে বহু কষ্ট কৰে নিৰ্বাচনৰ সময়ত, কিন্তু আমাৰ সমৰ্থকসকলে বা আমাৰ লোকসকলে চৰকাৰী আঁচনিসমূহ বা মানে বঞ্চিত হৈ আহিছে। এই ক্ষেত্ৰত আমাৰ ক্ষোভ আছে। আৰু মিত্ৰতা ধৰ্ম পালন কৰিব নজনা, মিত্ৰতা ধৰ্ম পালন কৰিবলৈ সক্ষম নোহোৱা আৰু মিত্ৰতা দলক সন্মান প্ৰদৰ্শন কৰিব নজনা আমি দলৰ লগত আজিৰ তাৰিখত আমি মিত্ৰতা ভংগ কৰিছোঁ। আৰু এইবাৰ যিহেতু তিনিবাৰকৈ আমি অসম গণ পৰিষদ দলৰ পৰা শদিয়া সমষ্টিৰ পৰা প্ৰাৰ্থী জিকিছিল, গতিকে আমি এইবাৰ নিৰ্বাচনত আমি শদিয়া সমষ্টিটো আমি অসম গণ পৰিষদৰ দলক টিকটো দিবলৈ আমি আহ্বান জনাইছোঁ। লগতে আমি কেন্দ্ৰীয় সমিতিৰ আমাৰ সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণ আছে, আমি আছোঁ, তুলাম গগৈ, এনেধৰণৰ বহু ব্যক্তি আছে। আমাৰ বহু প্ৰাৰ্থীয়ে মানে আছে খেলিবৰ কাৰণে। আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বহু নেতা আজি তাৰিখত আমাৰ লগত যোগাযোগ কৰি আছে আমাৰ দলত যোগদান কৰিবৰ কাৰণে। গতিকে আমি এই ক্ষেত্ৰত আমি আপোনালোকক মানে অৱগত কৰিলোঁ।